আমি ইমিডিয়েটলি লং ৰান নেক্সট ইয়াৰৰ কাৰণে আমি এটা ডাঙৰ কথা চিন্তা কৰিব লাগে যে আমি গুৱাহাটীত ফ্লেট কিনো বা কোনোবা জেগাত মাটি কিনো, কিনি ৰেজিষ্টাৰ অফিচত গৈ আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইন পাতি থাকিব লাগে। তো য'ত মই মাটি কিনো তাতে ৰেজিষ্টাৰজন কিয় আহি যাব নোৱাৰে? তেওঁতো আহিব নালাগে, এপ এটাহে আহিব লাগে। যে টুডে আছাম ইজ লিডাৰ ইন ইমপ্লিমেণ্টিং মেনি ইনোভেটিভ স্কিম। গতিকে মই ভাবোঁ যে আমি থ্ৰু নিউ ইনোভেশ্যন এপ্লিকেশ্যন অফ AI, যেতিয়া এপটোত AI থাকিব, যদি কোনোবাই ভুল ৰেজিষ্ট্ৰেশ্যন কৰিছে লগে লগে আমাৰ ডেটাটোক ড্ৰেক কৰি আনিব যে এই মাটিটোতো অলৰেডি চল্ড হয়, তেতিয়া এপটোৱে নল'বই। আগত কি আছিল যে মানুহজনে জানে যে এই মাটিটো অমুকৰ মাটি, কিন্তু ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে কাৰণ কম্পিউটাৰে তাক এলাউ কৰে। আমাৰ ইয়াতে আমি AI আনিব লাগে যে যদি ৰবি কোটাৰ মাটি মই ল'ব খুজিছোঁ, লগে লগে কম্পিউটাৰটোৱে ক'ব লেণ্ড ইজ অলৰেডি ইমিউটেটেড ইন দ্য নেম অফ ৰবি কোটা, চ' সি নল'বই আৰু হি উইল নট প্ৰচিড। আমি যদি অকল ফ্লেটখিনিক লৈ প্ৰথম আৰম্ভ কৰিব পাৰোঁ,